মুরগিলা লই তোর নাম পুলিশ আছে সব নাম আছে ইয়াতে মানে আজি 3 দিন ধৰি ভথলিৰ আগৰ পৰাই ইয়াতে এখন ৱাইন শ্বপৰ দোকান দিয়া বুলি আমি শুনিছোঁ। শুনাৰ পিছত আমি ইয়াতে আমাৰ লোকেল ল'ৰাবিলাকে ৰাতি ৰাতি খাই উৎপাত কৰি আছে পুৰা। খাই কেনে আমি আহিব নোৱাৰোঁ এনে অৱস্থা হৈছে যে ৰাস্তাতে খায় কিবা ৰাস্তাটো তেওঁলোকে নিজৰ ঘৰৰ দৰে কৰি লৈছে। ইয়াতে ৱাইন শ্বপ এটা তেওঁলোকে যদি খুলিব ইচ্ছা আছে হাজোত খোলক। এটা হাজোৰ মানুহ কাৰণে আমাৰ ইয়াতে দামপুৰ ভেলামাৰীত কিয় খোলে ইয়াতে এই বস্তু আমাৰ অচি ছাৰে যদি এইখিনি আমাক সহায় কৰে আমাৰ এইটো বহুত ভাল কথা হ'ব। পাৰ্মিশ্যনটো এনে আমি গমেই নাপাই গ'লা পাৰ্মিশ্যন আছে নে নাই আৰু হাজো হল সেইটো এনে ধৰণৰ পাৰ্মিশ্যন আমি শুনাই নাথাকা বুলি এতিয়ালৈকে। আজি মানে বিশেষ মানে আমি আছোঁ থকাৰ পিছত এটা অফিচাৰক দেখা পালোঁ যে ৱাইন শ্বপৰ বটলবিলাক লৈ গৈছে। তাকে আমি দেখি আনি আমি গাঁৱৰ ল'ৰাবিলাক ওলাই আহিছোঁ আৰু অবৈধভাৱে চলি আছে পুৰা ইয়াতে। আৰু দ্বিতীয়বাৰ যদি আমি ইয়াত গম পাওঁ ইয়াতে যদি মাল দেখা পাওঁ কিন্তু ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি দিয়া হ'ব। আৰু আমাৰ লগতে অফিচাৰে এইটো সহি কৰি দিব লাগিব যদি এইটো খোলা হয় এইটো নেক্সট টাইম অফিচাৰে দায়িত্ব ল'ব লাগিব। ইয়াতে যদি কিবা ঘটনা হয় মুঠ খাই কেনে উৎপাত হয় তেতিয়াহ'লে অফিচাৰে আমাৰ দায়িত্বটো গোটাই ল'ব লাগিব। আৰু থানা অৱগত কৰি আমি গমেই পোৱা নাই ইয়াতে যে এইবিলাক চলি আছে দেখাই পাইছোঁ মানে আজি গম পালোঁ যে ইয়াতে অবৈধভাৱে এইবিলাক চলি আছে। আমি হাজো থানা অফিচাৰক আমি বহুত ধন্যবাদ জনাইছোঁ এইটো পদক্ষেপ লোৱাৰ কাৰণে। আমি